এভৰিৱান আশা কৰো আপোনালোকে ভালে আছে শুভ ৰাতিপুৱা ইংলেণ্ডৰ পৰা মই যোৱাকালিৰ আগৰ দিন মই এটা ডাটা চালো আপোনাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ যে অসমত আপোনাৰ ড্ৰপ আউট ষ্টুডেন্টছৰ ৰেট ইমান বাঢ়িছে ইনক্ৰিজ হৈছে আৰু বিশেষকৈ ডাউন ব্ৰহ্মপুত্ৰ বেলি আমাৰ দক্ষিণ হালমাৰা সাউথ হালমাৰা ডিষ্ট্ৰিক্টত 32.29% আপোনাৰ ড্ৰপ আউট লয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী সেকেন্ডাৰী লেভেল আপোনাৰ ধুবুৰী গোৱালপাৰা মৰিগাঁও দৰং হুজাই নগাঁও কৰিমগঞ্জ হাইলাকান্দি পাথাৰকান্দি এই মাইনৰিটি এলেকা বিশেষকৈ যে এটা ডাউন ব্ৰহ্মপুত্ৰ বেলি বা বৰাক বেলি আমাৰ মাইনৰিটি এৰিয়াৰ মাজত ষ্টুডেণ্টৰ লয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী সেকেন্ডাৰী লেভেলত ইমান যে ড্ৰপ আউট হৈ আছে তো ৰিজন কি তো এইটোতো বহুত কনচাৰ্ন কৰিবলগীয়া কথা কাৰণ নহলে সিহঁতে এই ষ্টুডেণ্ট বিলাকে অতি শতকৰা আপোনাৰ যদি 35 ষ্টুডেণ্টে যদি পঢ়া শুনা নকৰে এটা ঠাইৰ অঞ্চলৰ পৰা এইটো ভৱিষ্যতে যে কি হ'ব লেবাৰ হ'ব আৰু আমি গালি খাব লাগিব যে মিয়া খেদাও বা আপোনাৰ এনেকৈ গালি খাব লাগিব আপাৰ আসামত গ'লে তো আমিতো এতিয়া আৰু লেবাৰ হবলৈ নিদিও তে আমাৰ এতিয়া সেইকাৰণে এটা কনচাৰ্ন কৰিব লাগে এই ক্ষেত্ৰত মই বিশেষকৈ মই গভৰ্নমেন্টক অনুৰোধ কৰিম এইটোৰ ওপৰত আপোনাৰ অলপ কনচাৰ্ন কৰিব লাগে গভৰ্নমেন্টে স্কলাৰশ্বিপ দিব লাগে বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি ফেক্টৰীৰ লগত বা স্কিল ইনষ্টিটিউচনৰ লগত এমওআই কৰি লয়াৰ ব্ৰহ্মপুত্ৰ বিলিত ইষ্টাব্লিছ কৰিব লাগে যাতে ষ্টুডেণ্ট বিলাকে পাৰ্ট টাইম জব কৰি হলে সিহঁতৰ পঢ়া শুনা কৰিব পাৰে ৱেষ্টাৰ্ণ কাউন্ট্ৰীৰ নিচিনা দুই নম্বৰ কথাটো হল আমাৰ ৰিজাৰ্ভেশ্যন সিস্টেম যেটো এই ৰিজাৰ্ভেশ্যন সিস্টেমটো অলপ চাব লাগে গভৰ্নমেন্টে আজিকালি যিমান ষ্টুডেণ্ট ইমান ডাঙৰ পঢ়া শুনা কৰি যেতিয়া চাকৰিৰ ক্ষেত্ৰত যায় ৰিজাৰ্ভেশ্যন ক্ষেত্ৰত যায় সিহঁতে আপোনাৰ ফচি যায় তো যাৰ কাৰণে এইটো কনচাৰ্ন কৰিব লাগে আৰু দুই নম্বৰ বিশেষকৈ মাইনৰিটি এলেকাৰ ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপ দিব লাগে কাৰণ আমাৰ বেলেগ ট্ৰাইবৰ কাৰণে টি গাৰ্ডেন সকলৰ কাৰণে বেলেগ ট্ৰাইবৰ কাৰণে যদি স্কলাৰশ্বিপ দিব পাৰে মাইনৰিটি ডাউন ব্ৰহ্মপুত্ৰ বেলি ল'ৰা ছোৱালী বিলাকৰ ইমান ড্ৰপ আউট হৈ আছে সাউথ চালমাৰা ধুবুৰী গোৱালপাৰা মৰিগাঁও বঙাইগাঁও কোকৰাঝাৰ এৰিয়াত তে গভৰ্নমেন্টে এইটোৰ ক্ষেত্ৰত স্কলাৰশ্বিপ দিবলৈ স্পেচিয়েল যোজনা ল'ব লাগে আৰু স্কুল ইষ্টাব্লিছ কৰিব লাগে 3 নম্বৰ কথাটো হল আমাৰ এই অঞ্চলৰ যি এনজিও আছে আমছো আছে নেমছো আছে সিভিল সোসাইটিজ আছে ক্লাব আছে বাস বিভিন্ন ধৰণৰ আপোনাৰ পলিটিক্যাল আপোনাৰ পোর্টফোলিও আছে আপোনাৰ এমএলএ এমপি সকলে আছে জিলা পৰিষদ বুলি এতে এই মেটাৰটো কনসাৰ্ন কৰিব লাগে কাৰণ আপোনালোকক মাইনৰিটি এলেকাৰ পৰাই আপোনাক নিৰ্বাচিত কৰা হয় তো আপোনালোকে এই শিক্ষাৰ ক্ষেত্ৰটো যে ইমান ড্ৰপ আউট হল এটুত লৈ এটা আলোচনা কৰিব লাগে ডিবেট কৰিব লাগে পেপাৰ আৰ্টিকলত লিখিব লাগে আৰু মানুহৰ মাজত এৱাৰনেছ কৰিব লাগে সিৰিফ আমি কৈ থাকো পভাৰ্টি বা নদী ভাঙ্গা এটো হয় ভ্যালিড ৰিজন হয় কিন্তু সিৰিফ এইবিলাকে ভ্যালিড ৰিজন নহয় তাৰ পিছত আমাৰ এই অঞ্চলৰ যিমান টিচাৰ সকল আছে প্ৰিন্সিপাল আছে শিক্ষকসকল আছে হেতু সময়মতে স্কুলে ক্লাছ কৰি আছে না নাই এনৰোলমেন্ট কৰি আছে না নাই গভৰ্নমেন্ট সেতু স্কিম শিক্ষা সেতু এপ বনাইছে কিন্তু হেতুটো ডিজিটেল এটা প্ৰ্যাকটিক্যালি হেতু এপ্লাই হৈ আছে না নাই সেই ক্ষেত্ৰত আমি চাব লাগিব আৰু আমাৰ এই ড্ৰপ ৰেটটো যে সাউথ চালমাৰা গোৱালপাৰা ধুবুৰী মৰিগাঁও নগাঁও আমি কমাবই লাগিব নহলে এইবিলাকো ভৱিষ্যতে যে ক্ৰাইমত যে ইনভলভ কৰিব ক্ৰাইম কৰিব আৰু এই সমাজৰ কাৰণে এটা অখনি সংকেত আপুনি আপাৰ আসামত যত শিৱসাগৰত মই ডাটা চালো আপোনাৰ 4.3% অনলি যোৰহাট লখিমপুৰ শিৱসাগৰ মাজুলী এই এৰিয়াত চাওক আপোনাৰ ড্ৰপ ৰেট একেবাৰে কম কিন্তু আমাৰ ডাউন ব্ৰহ্মপুত্ৰ ড্ৰপ ৰেট ইমান কম তাৰ পিছতে আমাৰ মাজত এৱাৰনেছ নাই বা আমাৰ মাজত এইটোত লৈ লিখা মেলা নাই বা আমি এই বস্তুটো কনচাৰ্ন কৰিব পৰা নাই সো মই অনুৰোধ কৰিম সকলোকে যে ক্ষেত্ৰত আমি অলপ চাব লাগে আৰু আপোনাৰ পাৰ্ট টাইম জব ক্ৰিয়েচন কৰিব লাগে বা লগতে আমি এই ক্ষেত্ৰত অলপ কিয় আপোনাৰ ড্ৰপ আউট হৈ আছে ইনক্ৰিজ হৈ আছে আমি এটোৰ পিছত অলপ ডিসকাশন কৰিব লাগে মই আশা কৰো সকলো এই ক্ষেত্ৰটো পজিটিভ হিচাপে লব আৰু আমি আলিম উলামা সমাজে সিভিল সোসাইটি প্ৰফেসৰ সকলে ডক্টৰ সকলে ইঞ্জিনিয়াৰ সকলে যাৰ যিমানখিনি আপোনাৰ শক্তি আছে হিমানখিনিৰে আমি সমাজত আমি এফৰ্ট কৰিব লাগে যে আমাৰ এই ল'ৰা ছোৱালীবিলাক ভৱিষ্যত কাৰণ আমি আৰু বেলেগৰ গালি আৰু কিমান দিন খাম আমি কি কৰিব লাগিব এতিয়া আমাৰ মাজত ইঞ্জিনিয়াৰ ডক্টৰ ব্যাৰিষ্টাৰ সলিচিটৰ এটৰ্নি আপোনাৰ ভাল আলিম হাফিজ ইয়াৰ লগতে আমাৰ মাজতে বিভিন্ন বিজনেস বা ইন্ডাষ্ট্ৰিয়েল সাইন্টিষ্ট বনাব লাগিব মেজিস্ট্ৰেট বনাব লাগিব এডভোকেট বনাব লাগিব আৰু এনেকৈ যদি ড্ৰপ আউটস যদি ইনক্ৰিজ হৈ থাকে তেনে আমাৰ সপোন আমি ফুলফিল কৰিব নোৱাৰিম এই কাৰণে আমি এটুক গভৰ্নমেন্টৰ ডিমান্ড কৰিব লাগে আৰু গভৰ্নমেন্টৰ এজ এ resident of Assam, citizen of India, I would like to tell that they must take a concern or education department to bhalko eta concern korbe lage je South Salmara Dhubri ei area er majot je amar majot je iman chor area er majot je iman eta drop out rates increase korise jo bosorot 29 asile apunar 21 22 data onujai de bosor 32 29 হয়েছে কিজান অহা বছর আরো ইনক্রিজ হবো আপনার 35 বা 40 হবো এটা শতকরা যদি 40 জনে অশিক্ষিত থাকে দেন অসমৰ লিটারেসি রেট কেনকৈ ইনক্রিজ হবো
এতিয়া অসমৰ লিটাৰেচাৰ 72 পইণ্ট সামথিং পাৰ্চেণ্টেজ আপোনাৰ সেইটো ইনক্ৰিজ কৰিবলগীয়া হ'লে আমি এইখিনি ড্ৰপ আউট ৰেটছ ডিক্ৰিজ কৰিবই লাগিব চ' মই অনুৰোধ কৰিম এইখিনি মোৰ এটা মনৰ কথা আছিলে কাৰণ য়ং ষ্টাৰ আৰু উই আৰ দ্য ফিউচাৰ অফ আৱাৰ ছ'চাইটি চ' জাষ্ট আই এম হাইলাইটিং মাই পইণ্টছ চ' ৰিয়েলি উই মাষ্ট টেক কনচাৰ্ণ ৰিগাৰ্ডিং দিছ issues, these really pathetic issues. So thank you very much guys, have a nice day.